মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 9ৰ আজমল সুপাৰ 40 সেকেন্ড ফেজ এক্সামিনেশ্যন পেপাৰ 2024ৰ 71 লৈকে ইতিমধ্যে কৰি দিয়া হৈছে আজি 72 তোমালোকক কৈ দিবলৈ লৈছো 72ত কি আছে পাঁচমাৰী জৈৱ সংৰক্ষিত বনাঞ্চলত এটা ৰাষ্ট্ৰীয় উদ্যান X দুটা বন্যপ্ৰাণী অভয়াৰণ্য Y আৰু Z আছে তালিকাৰ পৰা শুদ্ধ নামটো বাছি উলিওৱা তেন্তে এটা কোনটো হ'ব এটা তোমাৰ ফাৰ্স্ট কি হ'ব লাগে তোমালোকৰ ৰাষ্ট্ৰীয় উদ্যান হয়নে এটা হ'ব সাতপুৰা ঠিক আছে তাৰ পিছত সাতমুৰা পাঁচমাৰী আৰু ৰবি এইটোই হ'ব তোমালোকৰ আনসাৰ সাতপুৰা পাঁচমাৰী আৰু ৰবি তাৰ 2 নম্বৰ অপচনটো তোমালোকৰ কাৰেক্ট নেক্সট কোৱেশ্চনটো আছিল তোমালোকৰ 73 কি কোৱা আছে ৰেড ডাটা বুক হৈছে সকলো ডেশ প্ৰজাতিৰ তথ্য থকা এখন সমল পুথি এটো কি হ'ব বিলুপ্ত হ'ব না এন্ডেঞ্জাৰ্ড হ'ব এইটো হ'ব তোমালোকৰ বিপন্ন প্ৰজাতি কোনটো হ'ব বিপন্ন প্ৰজাতি তাৰনে 3 নম্বৰ অপচনটো তোমালোকৰ কাৰেক্ট নেক্সট কোৱেশ্চনটো আছিল 74 ভ্ৰূণৰ বিকাশ স্ত্ৰী দেহৰ কোড হয় ভ্ৰূণৰ বিকাশ স্ত্ৰী দেহৰ কোড হয় বুলি কৈছে ফেলোপিয়ান ডিম্ববাহী নলী ফাৰ্টিলাইজেশন ইনিশিয়েশন জাইগোট যোজন কোষ ইউটেৰাস জৰায়ু এইটো হ'ব তোমালোকৰ ৰাইট অপচন জৰায়ুত হয় 75ত কি কৈছে তোমালোকক ভ্ৰূণৰ যি স্তৰত দেহৰ সকলো অংগ চিনাক্তকৰণ কৰিব পাৰি সেই স্তৰক কি বুলি কোৱা হয় সকলো অংগ চিনাক্তকৰণ কৰিব পাৰি মানে সেইটো হ'ব তোমালোকৰ এমব্ৰায়ো ভ্ৰূণ হ'ব নে তোমালোকৰ ফেটাস গৰ্ভভ্ৰূণ হ'ব নে এটা হ'ব বেবি আনসাৰ শিশু সকলো অংগ চিনাক্তকৰণ কৰিব পাৰি হেতু কোৱা হ'ব বেবি তাৰ পিছত মানুহৰ দেহত 23 জোৰ ক্ৰোমোজোম থাকে তাৰে X আৰু Y হৈছে যৌন ক্ৰোমোজোম এগৰাকী কন্যা সন্তান জন্মৰ বাবে যৌন ক্ৰোমোজোম কিভাবে হোৱা উচিত ঠিক হ'ব কন্যা সন্তান হ'ব হলে XX ক্ৰোমোজোম হ'ব আৰু যদি তোমালোকৰ XY থাকে হেতু হ'ব তোমালোকৰ লৰা ফাইন এইখিনি আছিল আজি তোমালোকৰ শৰ্ট ভিডিও তোমালোকে চাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যোৱা ভিডিওত মই যেটো কোৱেশ্চন খুদিছিলো এই কোৱেশ্চনৰ অপচন এই চাৰিটা আছে এটা হল তোমালোকৰ শুক্ৰাণু বা আৰু লিংগ ডিম্ববাহী নলী এজৰ শুক্ৰবাহী নলী তাৰ পিছত এজৰ অণ্ডকোষ শুক্ৰবাহী নলী এটি লিংগ এজৰ অণ্ডকোষ শুক্ৰাণু আৰু লিংগ ইয়াৰ কোনটো ৰাইট অপচন হয় তোমালোকে অপচন কেইটা চাই আগৰ ভিডিওটোত কমেন্ট কৰিবলৈ চেষ্টা কৰিবা আশা কৰিছো ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ